সহকাৰে জ্যেষ্ঠ কেইজনলৈ এৰি দিছোঁ পাৰিলে মনোনয়ন কৰি তেখেতসকলক কৰক মানে নিৰ্বাচিত কৰক আচলতে প্ৰথমতে যিটো আমাৰ মনোনয়ন তাত নতুন ধৰণে আমাক মনোনয়ন কৰা হৈছেতো গতিকে মই তাৰপিছত দেখিলোঁ যে নিৰ্বাচন হ'বই গতিকে নিৰ্বাচনৰ এই প্ৰক্ৰিয়াটোৰ ভিতৰলৈ মই আচলতে সোমাবলৈ দিগদাৰ পালোঁ এইটো মই হৰা জিকাৰ বিষয়টোলৈ মই এজন সাধাৰণ ৰাইটাৰ মই সাধাৰণ এজন লেখক আৰু লেখকৰ অকণমান ক'ৰবাত স্বাভিমানো থাকে মই হাৰিবলৈ নিবিচাৰোঁ আৰু তেওঁলোককো মই কিয় শ্ৰদ্ধাৰ ব্যক্তিসকলক হৰুৱাম গতিকে যিহেতুকে তেওঁলোকৰ সেইটো সাংবিধানিক প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটো যদি সংশোধন হয় তেতিয়া বেলেগ কথা কিন্তু এইবাৰ যিহেতুকে আকৌ বেলেগ ধৰণে আকৌ মনোনয়ন কৰি আমাক নিৰ্বাচন কৰা হৈছিলে আৰু সাধাৰণতে আগৰ নিচিনাকৈ কেম্পেইন এইবিলাক নহ'ব বুলি কোৱা হৈছিলে কিন্তু মই ভাবিলোঁ যে এই নিৰ্বাচন প্ৰক্ৰিয়াটোত নমাৰ লগে লগে ঠিক আমাৰ যেনেকৈ সংসদীয় নিৰ্বাচনবিলাক ৰাজনীতিত হয় ঠিক সেই প্ৰক্ৰিয়াই হ'ব আৰু সেই প্ৰক্ৰিয়াটো মই আগতেও পচন্দ কৰা নাছিলোঁ গতিকে মই নিজে পচন্দ নকৰা বিষয়টোতনো কিয় সোমাওঁ আৰু অসম সাহিত্য সভা জাতীয় অনুষ্ঠানটোক মই সন্মান কৰোঁ সেইকাৰণে মই পত্ৰখনতো উল্লেখ কৰিছোঁ যে ভৱিষ্যতে মই জাতীয় অনুষ্ঠানটোৰ হকে যদি কিবা ভাল কাম কৰিব লাগে মই কৰি যাম কিন্তু মই তেখেতসকলে যে মোৰ নামটো আস্থাৰে বিবেচনা কৰিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ জনাইছোঁ তেওঁলোকে সেইসকলে মোক আস্থা প্ৰকাশ কৰি মোৰ নামটো আনিছিলে গতিকে মই সেইকাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ যে মোৰ জ্যেষ্ঠ যিকেইজন আছে তেওঁলোকৰ ভিতৰতে মনোনয়ন কৰক তেওঁলোকক আৰু মই এই নিৰ্বাচনী প্ৰক্ৰিয়াটোত মই ভাগ নলওঁ মানে বিভিন্ন সময়ত অভিযোগ উঠি আহিছে যে এতিয়া সাহিত্য সভাত সাহিত্য চৰ্চা কম কিন্তু ৰাজনীতি বেছি কি ক'ব কিন্তু এই প্ৰক্ৰিয়াত থাকিলে ৰাজনীতিয়ে হৈ থাকিব এই প্ৰক্ৰিয়াটোৰ মতে মনোনয়ন দাখিল কৰিব লাগে তাৰপিছত কিবা বেলটৰ কথাও শুনিলোঁ তাৰপিছত ঠিক মনোনয়ন পত্ৰ দিব লাগিব এই গোটেই বিষয়টো তাৰমানে ৰাজনীতিৰ লগত বেলেগ নহয় গতিকে এই প্ৰক্ৰিয়াটো যদি সাহিত্য সেৱকসকল আচলতে ৰাজনীতিৰ প্ৰক্ৰিয়াটোলৈ যাব নালাগে গতিকে আগতে মই কি আছিলে মই নাজানো মই আগৰ যিসকল আমাৰ মহিৰুসকলে যি বাট দেখুৱাই গৈছে অসম সাহিত্য সভাত সেইসকলে কি ধৰণে হৈছিলে মই নাজানো কিন্তু কিছু বছৰৰ পৰা আমি দেখিছোঁ এইটো প্ৰক্ৰিয়াটো এনেকুৱা লাগে মনোনয়ন পত্ৰ দিবলৈ গ'লেও বহুত দল হৈ পেলাই যায় দল হৈ গৈ পেলাই মনোনয়ন পত্ৰ দিয়ে যেনেকৈ বিধায়কৰ প্ৰাৰ্থী এজন গতিকে ক'ৰবাততো সাহিত্য সংস্কৃতি ক'ৰবাততো ভিন্ন হ'বই লাগিব ৰাজনীতিৰ পৰা পৃথক হ'বই লাগিব গতিকে মই ভাবিলোঁ যে যিহেতুকে মই বিষয়টো কাৰোবাৰ কাৰণে সেইটো পচন্দৰ হ'ব পাৰে আৰু মোৰ কাৰণে এই প্ৰক্ৰিয়াটো পচন্দৰ নহয় গতিকে মই সাহিত্য সভাক কেতিয়াও মই সেইটো কাৰণে অসন্মান কৰা নাই মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ গতিকে এই প্ৰক্ৰিয়াটো যদি সলনি কৰিব পাৰে মই খুব ভাল পাওঁ গতিকে সেইটো সাহিত্যিকসকল আহক সাহিত্যিকৰ যি মৰ্যাদা সেই মৰ্যাদাত সন্মান সহকাৰে সভাপতিজন থাকক সভাপতিজনে যাতে কেতিয়াও কোনো শাখাত যাতে ভোট বিচাৰিব লগা নহওক মানে সেই কথাবিলাক যাতে হওক তেনেকুৱা ধৰণৰ যদি সেই প্ৰক্ৰিয়াবিলাক সলনি হয় সাংবিধানিকভাৱে মই ভাবোঁ সাহিত্য সভাখনে এক বেলেগ মৰ্যাদা পাব মই তেনেকেই ভাবিছোঁ